মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই R1 টো আলোচনা কৰিছো অনুশীলনী। আজি R2 টো আলোচনা কৰিম। তোমালোকে ভালদৰে চাবা। প্ৰথম প্ৰশ্ন দিয়া আছে, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? ইয়াত প্ৰথমটো আছে 272, 2 টো দিয়ে 79, 400 আৰু 2637। মানে কি কৈছে, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? বৰ্গ সংখ্যাৰ একক স্থান আমি কি কৰিম প্ৰথমতে তোমালোকে ভালদৰে চাবা। প্ৰথমটো কিমান দি আছে 272। আমি ইয়াত আমি যেটো শেষৰ স্থানত কিমান আছে 2 আছে হয়নে? আমি 2 টো দুইবাৰ পূৰণ কৰিম। ওকে, একক স্থানটো সংখ্যাটো দুইবাৰ পূৰণ কৰিম। 2 দুগুণ কিমান হ'ব 4। গতিকে একক স্থানত কিমান থাকিব? প্ৰথমটো বৰ্গ সংখ্যাৰ একক স্থান কিমান হ'ব? 4 হ'ব। নেক্সট 2 নম্বৰটো চোৱা তোমালোকে। 2 নম্বৰটো দিয়া আছে 79। গতিকে একক স্থানত কিমান আছে 9 আছে। গতিকে 9 টো দুইবাৰ পূৰণ কৰিলে কিমান হ'ব? 9 9 গুণ 81। গতিকে একক স্থান কি হ'ব? একক স্থান হ'ব 1। তোমালোকে বুজি পাইছা? মানে এই যেটো আমি একক স্থান আছে এই সংখ্যাটোৰ ইয়াক আমি বৰ্গ কৰি যেটো একক স্থান পাওঁ সেইটো হ'ব ইয়াৰ এনসাৰ। 3 নম্বৰটো কি দিয়া আছে? 3 নম্বৰ দিছে 400। ওকে, 400। গতিকে আমি যদি চাওঁ শূন্যটো যদি আমি দুইবাৰ পূৰণ কৰিলেও কি হ'ব? 0 হ'ব। গতিকে একক স্থান কিমান হ'ব? 0 হ'ব ইয়াৰ এনসাৰ। তাৰ পিছত 3 নম্বৰ যেটো আমাৰ 4 নম্বৰটো আছে, 4 নম্বৰটো কি দিয়া আছে? 4 নম্বৰটো দিয়া আছে 2637। ওকে, 2637 দিয়া আছে। গতিকে ইহঁতৰ যদি চাওঁ তেনেহ'লে ইহঁতৰ কি হ'ব? আমি 7 টো কি কৰিম? দুইবাৰ পূৰণ কৰিম। 7 7 গুণ 49। গতিকে আমি 9 হ'ব। এক প্ৰশ্নত কিমান থাকিব? 9 থাকিব। বুজি পাইছা তোমালোকে? এনসাৰটো এনেকুৱাকে দি দিবা। গতিকে 272 একক স্থান হ'ব 4। তাৰ পিছত 79 ৰ যেটো একক স্থান হ'ব 1। তাৰ 400 ৰ একক স্থান যেটো আছে বৰ্গ সংখ্যাৰ একক স্থান 0 আৰু 2637 ৰ একক স্থান কিমান আছে? ইয়াৰ বৰ্গ সংখ্যাৰ 9 হ'ব। ওকে, তোমালোকে বুজি পাইছা? এইটো হ'ল 1 নম্বৰ। নেক্সট 2 নম্বৰটো কি আছে চাম আমি। 2 নম্বৰটো কি হৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? ওকে, আমাৰ তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সুধিছে। প্ৰথম কি হৈছে 10677928। ইয়াত চোৱা তোমালোকে একক স্থান বৰ্গ সংখ্যা পূৰ্ণবৰ্গ হ'ব লাগিলে কি হ'ব লাগে? তোমালোক মই এখন চাৰ্ট দিম, তোমালোকে ভালদৰে মুখস্থ কৰিবা। 1 যদি আমি স্কয়াৰ কৰো কিমান হ'ব? 1 ৰ বৰ্গ 1, 1 দ্বিগুণ 1, 1 1 গুণ 1 হয় নহয়? 2 দুইবাৰ পূৰণ কৰিলে কিমান পাম? 4। 3 দুইবাৰ পূৰণ কৰিলে কিমান পাওঁ? 9। 4 দুইবাৰ পূৰণ কৰিলে 16। 5 দুইবাৰ পূৰণ কৰিলে 25। 6 দুইবাৰ পূৰণ কৰিলে 36। 7 দুইবাৰ পূৰণ কৰিলে 49। 8 দুইবাৰ পূৰণ কৰিলে 64। তাৰপিছত 9 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব? 9 গুণ 81 আৰু 10 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব? 100। ওকে, আমি দেখা পালো যে কি হয় কোনকেইটা সংখ্যা বৰ্গ সংখ্যা হয়? যদি 1 থাকে, একক স্থানত 4 থাকে, 9 থাকে, 16 থাকে আৰু 25 থাকে, তেতিয়া হলে কি হ'ব? ই বৰ্গ সংখ্যা হ'ব। যদি এইকেইটা নাথাকে তেনেহলে হি বৰ্গ সংখ্যা নহয়। ওকে, নিশ্চয় তোমালোকে বুজি পালা যে যিকেইটা সংখ্যা যদি বৰ্গ সংখ্যা থাকে তেনেহলে ই বৰ্গ সংখ্যা হ'ব এইকেইটা থাকিলে। অৰ্থাৎ কি থাকিলে? একক স্থানত 1 থাকিলে, তাৰ পিছত 4 থাকিলে, 9 থাকিলে, একক স্থানত 6 থাকিলে, 5 থাকিলে। ইয়াত তোমালোকে চোৱা একক স্থান মানে একক তোমালোকে জানে 5 থাকিলে, তাৰ পিছত এইফালে 6 লিখিছো, এবাৰ 9 লিখিছোৱে, 4 লিখিছোৱে, 1 লিখিছোৱে আৰু যদি একক স্থানত কি থাকে ডবল শূন্য অৰ্থাৎ ডবল 0 থাকে মেইনলি। ওকে, মই বুজাই দিছো তোমালোকক। ডবল 0 যদি থাকে তেনেহলে কি হ'ব? ই পূৰ্ণবৰ্গ সংখ্যা হ'ব। যদি এইকেইটা নাথাকে অৰ্থাৎ কি নাথাকে? যদি একক স্থানত 2 নাথাকে, 3 নাথাকে, তাৰ পিছত কি থাকিল? 4 আছে, 5 আছে, 6 আছে, 7 নাথাকিলে, 8 নাথাকিলে, এইকেইটা যদি নাথাকে আৰু শূন্য এটা শূন্য যদি নাথাকে তেতিয়া হলে এইকেইটা থাকিলে কি হয়? বৰ্গ সংখ্যা নহয়, এইকেইটা নাথাকিলে বৰ্গ সংখ্যা হয়। এতিয়া আমাক প্ৰশ্নটো কি কৈছে তোমালোকে চোৱা। প্ৰশ্নটো কৈছে যে 1057 এইটো বৰ্গ সংখ্যা হ'ব নে নহয় সুধিছে। যেহেতু আমি 7 থাকিলে কি হয়?
যদি 7 থাকে তেনেহলে ই কি নহয় বৰ্গ সংখ্যা নহয় এটা নোহোৱাৰ কাৰণটো কি হয় যদি একক স্থানত 7 থাকে তেন্তে হি পূৰ্ণবৰ্গ নহয় 8 থাকিলেও নহয় আমি পালো যদি ইয়াত নোহোৱাৰ কাৰণটো হৈছে 7928 ৰ নোহোৱাৰ কাৰণ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হল একক স্থানত 8 আছে ইয়াত চোৱা যে ইয়াৰ 222 সংখ্যাটো বৰ্গ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হল একক স্থানত কিমান আছে 2 আছে এনেকৈ লিখিবা তাৰ পিছত 640 টো যে ইয়াত পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো হৈছে ইয়াত এককৰ হৰত কি আছে 0 আছে ওকে আমি কৈছিলো ডবল 0 থাকিলে একক স্থানত কি হয় একক স্থানত যদি এটা 0 থাকে তেনেহলে ই কি মানে একক স্থানত 0 থাকিলে ই নহয় যদি দুটা 0 থাকে একক আৰু দশকত তেতিয়া কি হয় ই পূৰ্ণ বৰ্গ হয় গতিকে ইয়াত 0 থকাৰ কাৰণে এই পূৰ্ণবৰ্গ নহয় নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত কৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব খুদিছে 19 37 53 আৰু 78 ওকে আমি এগিটা বৰ্গ সংখ্যা আমি চাম প্ৰথম যদি চাও আমি 19 ক্ষেত্ৰত চাম কি আছে মই এটা দেখাই দিছো তোমালোকক বেলেগ এখন পেপাৰত ইয়াত কি হৈছে প্ৰথমটো 19 বুলি কৈছে না এক নম্বৰটো কি বুলি কৈছে 19 গতিকে কি হ'ব চোৱা তোমালোকে তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যা কিমান হ'ব 19 মানে হল দুইবাৰ তুমি কি কৰিবা 19 টো দুইবাৰ পূৰণ কৰিলে হ'ল ওকে 9 গুণ 81 1 হাতে গ'ল 8 9 1 গুণ 9 9 8 কিমান হ'ব 17 আৰু 1 9 গুণ 9 1 1 গুণ 1 গতিকে কিমান হ'ব 1 9 8 16 হাতে গেল 1 1 1 2 গতিকে কিমান হ'ব 19 ৰ 90 ৰ বৰ্গ 261 ওকে 19 ৰ বৰ্গ কিমান পালো আমি 261 পালো ওকে 261 নে 361 এটো 1 1 2 হেফালে 1 গৈছিল নহয় 361 ওকে 361 1 1 2 হেফালে 1 এটা গৈছিল নহয় এৰ হৈছিল 361 হ'ব ওকে বুজি পাইছা তোমালোকে 1 to এটো 1 নেক্সট কি আছে 37 আমি কি কৰিম একে মেথডে কৰিম 37 আমি কেইবাৰ পূৰণ কৰিম দুইবাৰ পূৰণ কৰিম 7 7 49 9 হাতে গ'ল 4 7 3 গুণ 21 21 4 25 3 7 গুণ 21 ৰ 1 হাতে গ'ল 2 3 3 গুণ 9 10 11 ওকে 9 5 1 6 2 1 3 আৰু 1 কিমান পালো আমি 1369 এটো হ'ব এটো কি হয় সংখ্যা হৈছে 37 ৰ বৰ্গ সংখ্যা ওকে 37 ৰ বৰ্গ তোমালোকে ধুনিয়াকে লিখিবা 37 ৰ বৰ্গ কিমান হ'ব 1369 ওকে তোমালোকে কনসেপ্টটো বা লিখিবা তোমালোকে পাৰিবা ওকে নেক্সট আমাৰ কি নম্বৰ আছে 3 নম্বৰটো কিমান দিয়া আছে 53 ওকে 53 আমি দুইবাৰ পূৰণ কৰিম 53 3 3 গুণ 9 3 5 গুণ 15 5 3 গুণ 15 5 হাতে গ'ল 1 5 5 গুণ 25 হাতে 26 ওকে 9 5 5 10 0 হাতে গ'ল 1 6 1 7 হাতে 1 8 আৰু এফালে কিমান থাকিল 2 অৰ্থাৎ 280 নামটো হৈছে 53 বৰ্গ সংখ্যা ওকে কি লিখিবা 53 বৰ্গ 280 মানে সংখ্যাটো দুইবাৰ পূৰণ কৰি দিলে হল তাৰ পিছত যেটো আমাক কোনো ধৰণৰ নিয়ম দিয়া নাই তাৰ পিছত নেক্সট হৈছে 78 আমি দুইবাৰ পূৰণ কৰিম গতিকে কিমান হ'ব 78 8 গুণ 64 4 হাতে গ'ল 6 8 7 গুণ 56 56 6 কিমান হ'ব 62 7 8 গুণ 56 6 হাতে গ'ল 5 7 7 49 49 5 কিমান হ'ব 54 গতিকে 4 থাকিল 6 2 8 থাকিল 6 4 10 0 হাতে গ'ল 1 5 1 6 অৰ্থাৎ কিমান পালো আমি 6084 হৈছে এই 78 ৰ বৰ্গ কিমান পালো আমি 6084 ওকে নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত নেক্সট প্ৰশ্নটো চাইছো আমি নেক্সট প্ৰশ্নটো কি দিয়া আছে এবাৰ কোনটো আছিল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ওকে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এবাৰ নেক্সট কৰিম
প্ৰথমটো কি দিয়া আছে এক নম্বৰটো দিয়া আছে 1764 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি জানো আমি কি কৰিম এনেকৈ কৰিম 1764 ওকে আমি কিহেৰে কৰিম শেষত যদি 4 থাকে অৰ্থাৎ 0 2 4 6 8 থাকে তেতিয়া হলে আটাইবিলাক 2 ৰে হৰণ যায় গতে শেষত কি আছে একক স্থানত 4 আছে গতে 2 ৰে হৰণ যাবনে যাব 2 ৰে একক যাব নেকি না যায় আমি 17 লম 2 8 গুণ 16 ওকে 1 রোল 17 আছিল নহয় তে এই একটো ইয়াত 6 আগতে হ'ব কিমান হ'ব 16 হ'ব আকৌ 2 1 গুণ 16 নিশ্চয় বুজি পাইছা তোমালোকে তাৰ মানে কি হয় আমি প্ৰথম 17 কৰিলো 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 হয় 2 9 গুণ 18 কিন্তু আছে 17 গতে তলৰটো হ'ব 2 8 গুণ 16 ইয়াত ছোৱা 17 আছিল এক এটা ৰোলে নাই 16 হে হ'ল 2 8 গুণ 16 গতে এই একটো কি হ'ব এই যেটো 6 আছে এই 6 আগত বহিব কিমান হ'ব তেতিয়া 16 হ'ব আকৌ 2 দি 16 কেবাৰ যাব 8 বাৰ যাব 2 8 গুণ 16 এতিয়া এবাৰ 4 থাকিল 2 দি 4 2 2 গুণ 4 ওকে বুজি নাপালে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিও ৰেগুলাৰ পাই যাবা ঠিক আছে শেষত 2 আছে 2 থাকিলে কিহেৰে হৰণ যাব 2 ৰে হৰণ যাব 2 ৰে 8 কেবাৰ যাব 4 বাৰ 2 4 গুণ 8 2 ৰে 8 কেবাৰ যাব 4 বাৰ 2 4 গুণ 8 2 ৰে 2 কেবাৰ যাব এবাৰ যাব কাৰণ মই এই গিটা কৈছো যে এই গিটা থাকিলে 2 4 6 8 থাকিলে 2 ৰে হৰণ যায় এতিয়া চোৱা তোমালোকে এটা প্ৰবলেম হ'ল যে 1 থাকিল 2 টো নাই যে তোমালোকে একেবাৰে চিন্তা নকৰিবা মই আৰু এটা তোমালোক কওঁ যদি 1 থাকে তেতিয়া তোমালোকে এটা কাম কৰিবা 1 3 নিবা থাকিলে সংখ্যা কিটা তোমালোকে যোগ কৰিবা কি কি আছে 4 যোগ 4 যোগ 1 4 এ 4 কিমান 8 8 1 9 এই 9 সংখ্যাটো 3 ৰে হৰণ যায় না নাযায় যায় আমি জানো 3 3 গুণ 9 হৈ 3 ৰে যদি হৰণ যায় এই গোটাই সংখ্যাটোকে 3 ৰে হৰণ যাব তোমালোকে কি কৰিবা যি সংখ্যা থাকে সংখ্যাকিটা যোগ কৰি চাবা যোগ কৰি চাওতে তোমালোকে যেটো সংখ্যা পোৱা সেই সংখ্যাটো 3 ৰে হৰণ যায় না চাবা যেতিয়া যায় তেনেহলে কি হ'ব 3 ৰে আটাইকিটা সংখ্যাকে যাব ইয়াত আমি যোগ কৰোতে কলো 4 4 8 8 1 9 পালো হয় নহয় 9 পাওতে 9 3 ৰে হৰণ যায় গতি এই সংখ্যাটোকে 3 ৰে হৰণ যাব 3 ৰে আমি হৰণ কৰিম 4 যাব 3 1 গুণ 3 এক এটা ৰোল হয় নহয় কাৰণ 3 1 গুণ 3 হ'ল 4 আছিল এই একটো কি হ'ব এই 4 আগত আহিলে বহিলে কিমান হ'ব 14 হ'ব 4 দি 14 কেবাৰ 3 14 কেবাৰ যাব 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 কিন্তু আছে 14 গতে 3 5 গুণ হ'ব নে নহয় 3 4 গুণ 12 হ'ব হয় নহয় 12 13 14 2 ৰোল 2 ৰওতে কি হ'ল এই একৰ আগত বহিল কিমান হ'ল 21 হ'ল 21ক 3 ৰে কেবাৰ যাব 3 7 গুণ 21 ওকে একেবাৰে সহজ হয় নে নহয় তাৰ পিছত শেষত 7 আছে এতিয়া কি কৰিবা মই কোৱা নিয়মটোত কৰিবা তোমালোকে এই সংখ্যাটা যোগ কৰি চোৱা 4 1 5 7 আছে 12 12ক 3 ৰে হৰণ যায় না নাযায় যায় 3 4 গুণ 12 গতে কি হ'ব গতে যদি 3 ৰে 12 হৰণ যায় গতিকে এই সংখ্যাটো হৰণ যাব গতে 3 ৰে আমি হৰণ কৰি চাম এতিয়া 3 ৰে 147ক কেবাৰ যাব 3 ৰে 147ক কেবাৰ যাব 3 ৰে 14ক চাম 3 4 গুণ 12 3 5 গুণ 15 নহয় গতে 3 4 গুণ 12 হ'ব কিমান ৰোল 13 14 2 ৰোল 2 ৰওতে কিমান হ'ব 7 ৰ আগত হ'ব কিমান হ'ব 27 যাব হয় নহয় কাৰণ 12 হে গল 13 14 আছিল 2 ৰোল 2 হতে 7 ৰ আগত বহিল 7 ৰ আগত 27 হ'ল 3 ৰে 27ক কেবাৰ যাব 3 9 গুণ 27 আকৌ কি কৰিম শেষত 9 আছে আৰু 4 আছে তোমালোকে জানাই যে 49ক কি হেন যায় 7 7 গুণ 49 আমি মনত ৰাখিব লাগিব 1 ৰ পৰা 10 লৈকে বৰ্গকেইটা হয় নহয় 7 7 গুণ 49 গতি একেবাৰে সহজ হ'ল এতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিব দিছিল নহয় নে গতি চোৱা উৎপাদক বিশ্লেষণ বৰ্গমূল এতিয়া বৰ্গমূলটো উলিওৱাই নাই আমি মৌলিক উৎপাদক বিশ্লেষণহে কৰিলো এতিয়া মই ইফালে কৰি দিছো চোৱা তোমালোকে কি কৰিবা 1764 কৰোতে আমি কি পালো 2 কেইটা পালো 2টা পালো 3 কেইটা পালো 2টা পালো 7 কেইটা পালো 2টা পালো গতে ইহঁতৰ দুইটাৰ পৰা এটা এটা কমন লবা ওকে কমন ললে কিমান হ'ব 2 2 গুণ কিমান হ'ব ইয়াত সৰি ইহঁতৰ পৰা এটা লবা 2 পৰা 3 ৰ পৰা এটা লবা 7 ৰ পৰা এটা লবা ওকে এতিয়া পূৰণ কৰি দিবা 7 3 গুণ 21 আৰু 21 2 গুণ কিমান হ'ব 21 2 গুণ যদি আমি পূৰণ কৰো কিমান পাম 42 পাম হয় না
গতিকে এনসাৰটো যদি আমি কিমান পালো 42 গতিকে ইয়াৰ 4 নম্বৰ প্ৰথমটো এনসাৰটো কিমান হ'ব 42 অৰ্থাৎ বৰ্গমূল 1764 এর বর্গমূল কিমান পাইছো আমি 42 ওকে নিশ্চয় বুঝি পাইছা তোমালোকে এখিনি মই বুজি পোৱাৰ কাৰণে লিখিছো তোমালোকে এখিনিৰ পৰা এখিনি লিখি দিবা ওকে তাৰ পিছত আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি দিয়া আছে তোমালোকৰ চোৱাইটো 2 নম্বৰটো দিয়া আছে এই 2 নম্বৰ 9216 দিয়া আছে ওকে 9216 দিয়া আছে এটো আমি কি কৰিম প্ৰথমতে আমি এক মেথডটো আমি একে এপ্লাই কৰিম হয় নহয় আমি মেথডটো একে এপ্লাই কৰিম আমি প্ৰথমতে বৰ্গমূল আমি সাইডৰ ফালেও লিখিব পাৰা যেটো আমি হৰণ পদ্ধতি তোমালোকৰ সাইডৰ ফালে লিখি লবা কিমান আছে 9216 ওকে এটা কি কৰিম আমি হেকত 6 থাকিলে 2 ৰে হৰণ যায় মই মাত্ৰ কলো তোমালোকক 2 ৰে হৰণ গলে 2 ৰে 9 কেইবাৰ যাব 2 4 গুণ 8 9 নাযায় হয় নহয় গতিকে কিমান হল 2 4 গুণ 8 1 ক্ৰল হয়নে 12 হল ইয়াত 12 ক 2 ৰে কিবা যাব 2 4 গুণ 12 এতিয়া 12 এটো ক্লিয়াৰ হল এটো ৰৈছে নেকি নাই ইয়াত এবাৰ 2 ৰে একক যাব নেকি এই স্থানটো আমি পুৰা কৰিব পাৰিম না নোৱাৰো কাৰণ সৰু সংখ্যা কাৰণে আমি শূন্য দিলো এবাৰ 2 ৰে 16 কেইবাৰ যাব 2 8 গুণ 16 ওকে আকৌ 2 ৰে আমি কি কৰিম 4 কৰিম 2 2 গুণ 4 2 ৰে 6 কৰিম 2 3 গুণ 6 2 ৰে 0 কেইবাৰ যাব 2 ৰে 0 0 হ'ব 2 ৰে 8 কেইবাৰ যাব 4 বাৰ যাব আকৌ হেকত 4 পালো 2 ৰে হৰণ যাব না নাযায় যাব 2 ৰে 2 এবাৰ 2 ৰে 3 কেইবাৰ যাব এবাৰ যাব 2 গুণ 2 তাৰ পিছত কিমান ৰল ইয়াতে 1 ৰলে নাই 3 আছিল গটিয়া 0 ৰ আগত বহিব 10 হ'ব 2 ৰে 10 5 বাৰ যাব আকৌ 2 ৰে 4 2 বাৰ যাব একেবাৰে সহজ হয় নহয় 2 ৰে এবাৰ 11 কেইবাৰ যাব 2 ৰে 11 যাব 2 5 গুণ 10 তাৰ পিছত 1 এটা ৰল 15 হল 2 7 গুণ 14 1 এটা ৰল আকৌ কান 15 আছিল 14 হৈ গল 12 হল 2 6 গুণ 12 ওকে তাৰ পিছত 2 ৰে 5 কেইবাৰ যাব 2 2 গুণ 4 ওকে 2 2 গুণ 4 তাৰ পিছত 1 ৰল 17 হল 2 8 গুণ 16 আকৌ 1 ৰল 17 আছিল 16 হে গল আকৌ 1 ৰল 16 হল 2 8 গুণ 16 আকৌ 2 ৰে আমি হৰণ কৰিম 2 ৰে হৰণ কৰোতে কিবা যাব 2 ৰে হেকত 8 থাকিলে 2 ৰে হৰণ যাব হয় নহয় 2 ৰে 2 এবাৰ যাব 2 ৰে 8 4 বাৰ যাব 2 ৰে 8 4 বাৰ যাব আকৌ 2 ৰে হৰণ যাব কাৰণ হেকত 4 আছে গতে 2 ৰে 14 কেইবাৰ যাব 7 বাৰ যাব আকৌ 4 কেইবাৰ যাব 2 বাৰ যাব আকৌ 2 ৰে হৰণ যাব কিয় যাব 2 ৰে হৰণ কাৰণ হেকত 2 আছে গতে 2 ৰে হৰণ যাব 2 ৰে 7 2 6 গুণ 12 সরি 2 3 গুণ 6 ওকে 3 হ'ব 1 রল 12 হল 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব কাৰণ 6 আছে 2 ৰে হৰণ যেতে 2 1 গুণ 2 ওকে 16 1 ইয়াৰ পৰা 1 ৰলে 16 হল 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 18 2 9 গুণ 18 আকৌ এটা 2 ৰে যাব না যায় 3 ৰে আমি কৰিব লাগিব 3 3 গুণ 9 ছাত্ৰছাত্ৰী অকল চোৱা তোমালোকে আমি কমন লৈ যাম ঠিক আছে ইয়াৰ পৰা এটা কমন লম ইয়াৰ পৰা এটা কমন লম ইয়াৰ পৰা এটা কমন লম ইয়াৰ পৰা এটা ইয়াৰ পৰা জোৰ হিচাপে আমি কমন লম ওকে আমি কি কৰিম এটা বৰ্গ উলিয়াব লাগে বৰ্গমূল গতে ইহত দুটাৰ পৰা কমন ললে এটা কমন আহিল 2 ইহত দুটাৰ পৰা আমি এটা লম 2 ইহত দুটাৰ পৰা এটা লম 2 ওকে কমন হিচাপে লবা ঠিক আছে তিনটা আমি ইয়াৰ পৰা ললো ইয়াৰ পৰা এটা লম 2 আকৌ ইয়াৰ পৰা এটা লম 2 আৰু ইয়াৰ পৰা এটা 3 লম ঠিক আছে এটা 2 2 গুণ 4 2 4 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 আৰু লগত কিমান থাকিল 3 টো থাকিল এটা পূৰণ কৰি দিয়া 3 2 গুণ 6 3 3 গুণ 9 এনসার কিমান পালো আমি 96 পালো গতিকে আমি যেটো আছে আমাৰ 9216 ৰ উৎপাদক বিশ্লেষণ পদ্ধতি কৰিলে বৰ্গমূল কিমান পাও 96 পাও একেবাৰে সহজ হয় না নহয় একেবাৰে সহজ হয় তাৰ পিছত আমি যে 3 নম্বৰটো চাও 3 নম্বৰটো চোৱা তোমালোকে 3 নম্বৰটো দিয়া আছে 7744 3 নম্বৰটো দিয়া আছে 7744 ওকে 7744
এতিয়া চোৱা আমি একেদৰে আমি ইফালে কৰি দিম 5744 2ৰে কৰিব পাৰিম শেষত 4 আছে 2ৰে 7ক কেইবাৰ যাব 2 2 গুণ 4 2 3 গুণ 6 1 ৰোল 17 হল 2 8 গুণ 16 হয়নে নহয় তাৰ পিছত কি হল 2 8 গুণ 16 হল আকৌ 1 ৰোল 14 হল 2 7 গুণ 14 আকৌ ইয়াত কিমান হল 4 থাকিল 2 2 গুণ 4 শেষত 2 থাকিলে 2ৰে হৰণ যায় সকলো জানা 2ৰে 3 কেইবাৰ যাব 2 1 গুণ 2 ওকে তাৰ পিছত ইয়াত কিমান থাকিল 8 থাকে ইয়াক 18 হল 2 9 গুণ 18 কাৰণ 1 এটা ৰৈছিল এবাৰ আমি 7ক কৰিম 2 3 গুণ 6 1 ৰোল 2 6 গুণ 12 ওকে শেষত 6 আছে 2ৰে হৰণ যাব 2ৰে 19ক কেইবাৰ যাব 2 8 গুণ 16 2 9 গুণ 18 2 9 গুণ 18 হয়নে তাৰ পিছত 2ৰে 3 কেইবাৰ যাব 1 এটা ৰোল নহয় 19 আছিল 13 হল 2 6 গুণ 12 1 ৰোল 16 হল 2 8 গুণ 16 2ৰে আকৌ যাব 9 কেইবাৰ যাব 2 4 গুণ 8 16 হল 2 8 গুণ 16 2 4 গুণ 8 ওকে তাৰ পিছত আকৌ শেষত যদি 4 থাকে কিৰে যাব 2ৰে যাব 2ৰে 4ক 2 বাৰ 2ৰে 8ক 4 বাৰ 2ৰে 4ক 2 বাৰ 2ৰে 2 এবাৰ 2 2 গুণ 4 2 বাৰ 2 1 গুণ 2 তাৰ পিছত 121 11 11 121 একেবাৰে সহজ এতিয়া আমি আগৰ দৰে কি কৰিম জোড়া হিচাপে লম ইয়াৰ পৰা 2 এটা লম ইয়াৰ পৰা 2 এটা লম ইয়াৰ পৰা 2 এটা লম আৰু ইয়াৰ পৰা 11 এটা লম ওকে ইহঁতৰ পৰা 2 ললে কিমান হ'ব 2 এটা 2 ললো ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 2 ওকে আমি জোড়া হিচাপে এটা এটা লম আৰু 11 লম এতিয়া চোৱা তোমালোকে 2 2 গুণ 4 7 2 গুণ 8 2 2 গুণ 4 7 2 গুণ 8 8 11 কিমান হ'ব 8ক আমি যে 11 মাল্টিপ্লাই কৰো তেতিয়া কিমান 88 হ'ব নহয় ওকে আমি এনসারটো হ'ব এইটো ওকে আমি 3 নম্বৰটো গম পালো 7744 যদি আমি লও বৰ্গমূল কিমান হ'ব 88 হ'ব ওকে নেক্সট আমি কেই নম্বৰ চাম এবাৰ আমি 4 নম্বৰটো ছাত্ৰছাত্ৰীসকল তোমালোকে 4 নম্বৰটো নিজে ট্ৰাই কৰিবা আৰু নোৱাৰিলে মোক কমেন্ট সেকশনত কৈ দিবা মই তোমালোকক কৰি দিম ঠিক আছে এইটো হোমৱৰ্ক হিচাপে থাকিল মই আটাইবিলাক কৰিলে তোমালোকে চেষ্টা নকৰিবা ওকে তাৰ পিছত আমি এবাৰ কৰিম বাকিটো থাকিল 5 নম্বৰটো ওকে 5 নম্বৰটো আমি পঢ়ি চাম 5 নম্বৰতে কি আছে তলত প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এতিয়া আমাক কি কৈছে সংখ্যাটো আমাক পূৰণ আমাক কি ক'ব দিছে পূৰ্ণ সংখ্যা হ'ব নে নহয় আমাক চাব দিছে কি সংখ্যাৰে পূৰণ কৰিলে ওকে আমি লম 1 মিনিট পেজ এখন লৈ লওঁ ওকে আমাক কেই নম্বৰ 5 নম্বৰটো 5 নম্বৰৰ কি কৈছে কোনটো আছিল 1 নম্বৰটো প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব আমি কৰি চাম কিবা বুজি নাপালে তোমালোকে কবা সৰি 5 নম্বৰটো কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তোমালোকে কিতাপত দেখা পাইছা ওকে 5 নম্বৰ 1 টো আমি চাম কি দিয়া আছে 1525 এই সংখ্যাটো আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আমি আগৰ দৰে কৰি চাম 1525 আমি শেষত 5 থাকিলে যদি 5 থাকে তেতিয়া আমি 5 এৰে হৰণ যায় ওকে 5 এৰে কৰি চাবা 5 এৰে 15 কেইবাৰ যাব 5 3 গুণ 15 শূন্যক যাবনে 2 ক যাবনে 5 এৰে নাযায় গতি আমি কি দিলো শূন্য দিলো 5 এৰে 25 কেইবাৰ যাব 5 5 গুণ 25 ওকে কাৰণ 2 হৰতত কাৰণ আমি ইয়াত শূন্য স্থান দিলো ওকে এবাৰ শেষত 5 আছে 5 এৰে যাব 5 এৰে 30 কেইবাৰ যাব 5 6 গুণ 30 5 এৰে 5ক 5 1 গুণ 5 এতিয়া চোৱা তোমালোকে শেষত কিমান আছে 1 আছে ওকে শেষত কিমান আছে 1 আছে 1 থাকিলে আমাৰ মানে 61 হৈছে হয়নে 61 হলে কিমান হ'ব
এতিয়া চোৱা 61 সংখ্যাটো তো মৌলিক সংখ্যা হয় তোমালোকে জানা 61 টো কি সংখ্যা মৌলিক সংখ্যা ওকে তোমালোকে ট্রাই কৰি থাকিবা কাৰণে মই কৈ দিছো মৌলিক সংখ্যা কোনবিলাক সংখ্যা যিবিলাক সংখ্যা তেনে আমি তিনি সংখ্যাটো বুজাই দিম তোমালোকে যিবিলাকে জানা তোমালোকে এবাৰ আকৌ চোৱা কথা নাই তিনি সংখ্যাটো কি সংখ্যা তিনি সংখ্যা আমি কি সংখ্যা দি কৰিব 1 3 গুণ 3 3 1 গুণ 3 আৰু বেলেগ সংখ্যা দি আমি হৰণ কৰিব পাৰো নে ভাগ কৰিব পাৰো নে নোৱাৰো ঠিক তেনেদৰে 61 সংখ্যাটো আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো আৰু সেই কাৰণে 61 টো মৌলিক সংখ্যা না নহয় গতিকে আমি এতিয়া সাম কি পালো 1 5 2 6 কৰতে 5 দুটা পালো 5 পূৰণ 5 আৰু 61 এটা সোয়া 5 আৰু 5 টো আমি জোৰ পাইছো কিন্তু আৰু এটা যদি আমি 61 পালো হয় আৰু এটা যদি 61 পূৰণ কৰো তেনে হলে কি হ'ব এটা বৰ্গ সংখ্যা হ'ব নে নহয় বৰ্গ সংখ্যা হ'ব লাগিলে একে সংখ্যা দুই বা দুটা থাকিব লাগিব আমি আগতে পাইছো গতিকে 61 কেইটা আছে এটা আছে গতিকে আৰু আটাইতকৈ সৰু প্ৰশ্নটো কি কৈছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব 1525 সংখ্যাৰ বাবে আটাইতকৈ সৰু 61 পূৰণ কৰিব লাগিব ওকে তোমালোকে বুজি পাইছা নিশ্চয় যে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব পূৰ্ণ হ'ব লাগিলে সংখ্যাৰ আটাইতকৈ 61 পূৰণ কৰিব লাগিব সংখ্যাৰ বাবে সৰি 15 সংখ্যাৰ বাবে পূৰ্ণ হন পাবৰ বাবে পূৰ্ণ বৰ্গ পাবৰ বাবে আটাইতকৈ সৰু 61 পূৰণ কৰিব লাগিব তোমালোকে বুজি পাইছা লিখাখিনি তোমালোকে ধুনিয়াকৈ লিখিব পাৰিবে হয় না নহয় বুজি লোৱাটো হে তোমালোকৰ জৰুৰী দুই নম্বৰটো কি দি আছে দুই নম্বৰটো দি আছে 1008 দুই নম্বৰটো দিয়া আছে 1008 দি আছে ওকে ওকে 1008 দি আছে এটো সটো দুই নম্বৰটো ইয়াতো আমি আগৰ দৰে কৰিম কি কৰিম আমি প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম 1008 ওকে 2 ৰে হেকত 8 থাকিলে 2 ৰে হৰণ যাব না যায় যাব 2 ৰে 10 কেইবাৰ যাব 5 বাৰ যাব 0 যাব নে 0 থাকিব 2 ৰে 8 কেইবাৰ যাব 2 2 গুণ 2 4 গুণ 8 হ'ব আকৌ 4 আছে 2 ৰে হৰণ যাব 2 ৰে 5 50 কেইবাৰ যাব 2 ৰে 5 কৰো আমি প্ৰথমতে 2 ৰে 5 কেইবাৰ যাব 2 2 গুণ 4 1 কৰল হয় নহয় 1 কৰতে কিমান হল 10 হল 2 5 গুণ 10 আৰু এফালে 4 2 2 গুণ 4 ওকে তাৰ পিছত আকৌ হেকত 2 থাকিলে 2 ৰে হৰণ কৰিবা 2 ৰে এবাৰ যাব 2 ৰে 5 2 2 গুণ 4 হ'ব হয় নহয় 1 ৰল 12 হল 2 6 গুণ 12 126 পালো আকৌ হেকত 6 আছে 2 ৰে হৰণ যাব 2 ৰে 12 কেইবাৰ যাব 2 6 গুণ 12 তাৰ পিছত 2 ৰে 6 কেইবাৰ যাব 2 3 গুণ 6 আকৌ হেকত 3 থাকিলে কি হেৰে যাব 3 ৰে যাব হয় নহয় 3 ৰে 6 কেইবাৰ যাব 2 বাৰ যাব 3 2 গুণ 6 3 ৰে 3 কেইবাৰ যাব এবাৰ যাব এটা 3 ৰে আকৌ কাক কৰিম আমি 21 3 7 গুণ 21 ছাত্ৰ-ছাত্ৰী সকল আকৌ চোৱা আমি কি পালো 2 কেইটা পালো 2 আমি 2 এটা দুটা 3 4টা পালো হয় নহয় 2 4টা পালো আৰু 3 দুটা পালো আৰু 7 এটা পালো ওকে গিটা পাইছো হয় না সৰ তোমালোকে ইয়াত 2 দুটা জোৰ পাইছো 3 দুটা জোৰ পাইছো কিন্তু সোৱা 7 আৰু এটা আমাৰ যদি থাকিল হেতেন তেনে হলে এই 1008 টো কি হল হয় পূৰ্ণ বৰ্গ সংখ্যা হল হেতেন গতি আমাৰ কি লিখিব লাগিব প্ৰতিটো সংখ্যাৰ বাবে এটা আমি লিখিম 1008 সংখ্যাৰ বাবে আটাইতকৈ সৰু 7 সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব তুমি একা লিখি দিবা তোমালোকে হয় নহয় গতি এনসাৰ কিমান হ'ব 7 সংখ্যাটো ওকে তোমালোকে ইয়াত লিখিবা যে তোমালোকে গমে পাইছা সৰু কি সংখ্যা 7 সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 1008 ওকে তাৰ পিছত আমি নেক্সট আহিল আমাৰ তাৰ পিছত আহিল 3 নম্বৰ কিমান দিছে 20
2028 দিয়া আছে ওকে 2028 কিহেৰে কৰিম আমি আগৰ দৰে আমি মৌলিক উৎপাদক বিশ্লেষণ উলিয়াম 2028 2ৰে 2 কেইবাৰ যাব এবাৰ যাব 2ৰে 0 থাকিল 2ৰে 2 এবাৰ যাব 2ৰে 8ক 4 বাৰ যাব 2ৰে 10ক 5 বাৰ যাব 2ৰে 10ক 5 বাৰ গল 1ৰ ঠাইত 0 থাকিল 2ৰে 4 কেইবাৰ যাব 14 কেইবাৰ যাব 7 বাৰ যাব ওকে তাৰ পিছত কিমান আছে 7 আছে গতিকে মই কৈছিলা 7 এ পাছে কিমান হ'ব 12 হ'ব গতিকে 7 এ পাছে 12 হলে 3 ৰে হৰণ যায় না যায় 12 যায় গতিকে এই সংখ্যাটোক 3 ৰে হৰণ যাব গতিকে 3 ৰে কৰিম 3 এর পাছত কেইবাৰ যাব 3 1 গুণ 3 2 রোল 20 হল 3 6 গুণ 18 20 আছিল 18 19 20 2 রোল 27 হল 3 9 গুণ 27 যাব এতিয়া আমি আকৌ সাম কৰি 9 থাকিলে আমি 9 এ 6 কিমান হ'ব 9 এ 6 15 15 এ কিমান হ'ব 1 এ 16 গতিকে তোমালোকে এটা কথা মনত ৰাখিবা 13 দুইবাৰ যদি পূৰণ কৰো 169 পাও তোমালোকে এই সাতখন মনত ৰাখিবা ইটতে পাই আহিছা ঠিক আছে আমি বৰ্গ সংখ্যাৰ যিখন প্ৰায় 1 ৰ পৰা 20 মান লৈকে তোমালোকে চোৱাটো বহুতে দৰকাৰ কাৰণ তোমাৰ এমসিকিউ আহে তোমালোকে এইখন মনত ৰাখিবা ওকে এতিয়া কি পালো আমি 2 কেইটা পালো দুটা পালো 2 দুটা পালো 13 কেইটা পালো দুটা পালো 13 দুটা পালো আৰু 3 কেইটা পাইছো 3 পাইছো এটা পাইছো সোৱা তোমালোকে আৰু যদি এটা 3 আমি পূৰণ কৰো তেনেহলে কি হ'ব এই সংখ্যাটো 2028 টো বৰ্গ হ'ব মানে সংখ্যাৰ এটা 3 প্ৰয়োজন হৈ আছে নাই কাৰণ দুটা দুটা হলে বৰ্গ সংখ্যা এটা 3 টো নাই হয় নহয় গতিকে এতিয়া তোমালোকে লিখিবা 2028 সংখ্যাৰ বাবে আটাইতকৈ সৰু 3 সংখ্যাৰে সৰি এটো 3 সংখ্যাৰে একে কথা 3 সংখ্যাৰে হৰণ পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ওকে 5 নম্বৰ তোমালোকে বুজি পালা আমি 5 নম্বৰ 3 টো তোমালোকে বুজি পালা ওকে এবাৰ 4 টো আমি কৰিম ওকে 4 নম্বৰটো আমি 768 আছে ওকে 4 নম্বৰটো আছে 768 ওকে আমি এনেকুৱাকে আগৰ দৰে কৰিম 768 ক আমি 2 ৰে আমি প্ৰথম চাম কাৰণ 8 আছে 2 ৰে 7ক কেইবাৰ যাব 2 3 গুণ 6 তাৰ পিছত 1 2 3 গুণ 6 হয় নহয় 1 ৰল 16 হল 2 ৰে 16 2 8 গুণ 16 2 ৰে 8ক 2 4 গুণ 8 ওকে তাৰ পিছত আকৌ শেষত 4 আছে হয় নহয় 4 থাকিলে কি হৈ যাব 2 ৰে যাব 2 ৰে 3 কেইবাৰ যাব 2 1 গুণ 2 1 ৰল 18 2 9 গুণ 18 4 2 से 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 ৰে 19 কেইবাৰ যাব 2 9 গুণ 18 1 ৰল 12 হল 2 6 গুণ 12 2 ৰে 96 কেইবাৰ যাব 9 কেইবাৰ যাব 2 2 6 গুণ 2 4 গুণ 8 1 ৰল 16 হল 2 1 গুণ 16 আকৌ 2 ৰে হৰণ যাব হয় নহয় 2 ৰে 48 4 কেইবাৰ যাব 4 2 বাৰ যাব আৰু 4 8ক কেইবাৰ যাব 4 বাৰ যাব এইবিলাক তোমালোকে জানাই হয় নহয় 2 ৰে 2 এবাৰ যাব 2 ৰে 4 দুবাৰ যাব 2 ৰে 12ক 6 বাৰ যাব 2 ৰে 6ক 3 বাৰ যাব ওকে আমি যদি চাও এতিয়া কি পালো আমি এটো কমন দুটা কমন যদি লও আমি কি পাম সোৱা তোমালোকে একেবাৰে আৰু মই কৈ নাথাকো আৰু যদি এটা 3 হলেতেন আৰু এটা 3 প্ৰয়োজন আছে নাই গতি আটাইতকৈ সৰু তোমালোকে লিখিবা এটো আটাইতকৈ সৰু 3 সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ভিডিওটো ভাল পাইছা তেনেহলে এটা লাইক কৰিবা তোমালোকৰ এটা লাইকে ভিডিও বনাবলৈ উৎসাহিত কৰে